হেল্ল' ফ্ৰেণ্ডছ, মই ৰুমানা। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমি আলোচনা কৰিম 2019 বৰ্ষৰ জুলাই মাহত হৈ যোৱা চিটেটৰ পেপাৰ 2ৰ অসমীয়া পেডাগজিৰ 15টা কুৱেশ্যন। এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব যাতে নেক্সট ছিৰিজৰ ওপৰত কুৱেশ্যন পেপাৰ অনাৰ লগে লগে আপোনালোকে ভিডিঅ'বোৰ নটিফিকেশ্যনৰ জৰিয়তে লাভ কৰিব পাৰে। 106 নম্বৰ কুৱেশ্যনটো কি আছে চাওক। কবিতা পঢ়াওঁতে তলত দিয়া কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ? কবিতাবোৰ পঢ়াওঁতে কোনটো দিশ আটাইতকৈ গুৰুত্বপূৰ্ণ সেইটো আমাক সুধিছে। 1 নম্বৰত কৈছে প্ৰতিটো কবিতাৰে একোটাই নিশ্চিত অৰ্থ থাকে। টাইপিং মিষ্টেক হৈ আছে। একোটাই নিশ্চিত অৰ্থ থাকে। কবিতাৰ এটাতকৈ অধিক অৰ্থ থাকিব পাৰে। কবিতাই সামাজিক সমস্যা প্ৰতিফলন নকৰে। কবিতাই কোনো আৱেগিক দিশ প্ৰতিফলন নকৰে। এতিয়া কবিতাই কবিৰ মনৰ ভাৱ চিত্ৰবোৰ দাঙি ধৰে। আৱেগিক দিশো থাকিব পাৰে। সামাজিক ৰাজনৈতিক বিভিন্ন দিশৰ ওপৰত কবিয়ে কি কৰে? কবিতা লিখে। আমি সামাজিক সমস্যা প্ৰতিফলন নকৰে, আৱেগিক দিশ প্ৰতিফলন নকৰে বুলি ক'লে কি হ'ব? আমাৰ ইয়াত ভুল হ'ব। আমি জানো যে কবিতাৰ মূল শক্তি কি? আৱেগ আৰু অনুভৱ। ইয়াত প্ৰতিফলিত নকৰে বুলি কৈছে, ইয়াতো পোনপটীয়াকৈ ভুল হৈ আছে, নহয় জানো? সামাজিক সমস্যা প্ৰতিফলিত নকৰে বুলি কৈছে। বহু কবিতা কিন্তু সমাজ, সুখ দুখ, অন্যায়, আশা আদিৰ বিষয়েহে প্ৰকাশ কৰে, নহয় জানো? এইটোতো নহয় আছে। নেক্সট চাওক। 1 নম্বৰত কৈছে প্ৰতিটো কবিতাৰে এটা নিৰ্দিষ্ট অৰ্থ থাকে বুলি কৈছে। কবিতাৰ অৰ্থ কিন্তু স্থিৰ নহয়, পৰিস্থিতি আৰু পাঠকৰ ওপৰতহে নিৰ্ভৰ কৰে, নহয় জানো? এটা অৰ্থ থাকে বুলি ক'লে কিন্তু ইয়াত ভুল হ'ব। কাৰণ কবিতা সাধাৰণতে কি গদ্য লেখাৰ দৰে পোনপটীয়া নহয়। কবিতাত কবিয়ে কি নিজৰ ভাৱ অনুভূতিবোৰ প্ৰকাশ কৰে। এই কাৰণতে কবিতাৰ অৰ্থ এটা মাত্ৰ সীমাবদ্ধ নাথাকে, মাত্ৰ এটাত কিন্তু সীমাবদ্ধ নাথাকে ইয়াৰ অৰ্থ। কবিতা পঢ়াওঁতে আমি গুৰুত্ব দিব লাগিব যে প্ৰত্যেক শিক্ষাৰ্থীয়ে নিজৰ দৃষ্টিকোণৰ পৰা কি কবিতাবোৰ বুজে, নহয় জানো? যে সকলো শিক্ষাৰ্থীৰ কিন্তু অভিজ্ঞতা একে নহয়, সেয়ে কবিতাৰ অৰ্থও বেলেগ বেলেগ হ'ব পাৰে। যিহেতু প্ৰত্যেক শিক্ষাৰ্থীৰ অভিজ্ঞতা বেলেগ হয়, সিহঁতে বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা কবিতাটো চাব পাৰে। বা শিক্ষকে কবিতা এটা পঢ়ি আছে, তাৰ অৰ্থ জোৰ কৰি শিক্ষাৰ্থীৰ ওপৰত জাপি দিব নোৱাৰে। শিক্ষাৰ্থীক নিজে বুজিবলৈ সুযোগ দিব লাগে সদায়, নহয় জানো? আমি ধৰি লওক এটা উদাহৰণ লৈছোঁ। কি উদাহৰণ ল'ব? যে কবিতাৰ পৰা এটা শাৰী উঠাই লওক যে অন্ধকাৰৰ পিছতে পোহৰ আহে। এতিয়া চাওক, অন্ধকাৰৰ পিছতে পোহৰ আহে। ইয়াৰ কি কেৱল এটা অৰ্থই আছে নেকি? ইয়াততো বহুত কেইটা অৰ্থ থাকিব পাৰে। ইয়াত কিছুমান শিক্ষাৰ্থীয়ে নিজৰ জীৱনৰ যি দুখ কষ্ট বা সমস্যা আহে, এই সমস্যাক লৈও সিহঁতে ইয়াৰ অৰ্থ বুজিব পাৰে যে মানুহৰ জীৱনত দুখ কষ্ট বা সমস্যা আহে যদিও তাৰ পিছত সুখ আৰু সফলতা নিশ্চিত। ইয়াৰ অৰ্থ এনেকৈ আমি বুজিব পাৰি নে নাই? পাৰি। অন্য ধৰণে বুজিব পাৰি যে সমাজত অন্যায়, দৰিদ্ৰ বা অশান্তিৰ পিছত এদিন ভাল সময় আহিব। ইয়াৰ অৰ্থ আমি বুজিব পাৰিম নে নাই? এনেকৈ দুটা অৰ্থ ওলাই গ'ল। আৰু বুজিব পাৰে আপুনি যে মানুহ মানসিক হতাশাৰ পৰা ওলাই আহি নতুন শক্তি পায়। আমি অৰ্থ কি বেলেগ বেলেগ পাইছো নে নাই? কেৱল এটা অৰ্থটো পোৱা নাই যে অন্ধকাৰৰ পিছত পোহৰ আহে, মানে আন্ধাৰ গ'ল পোহৰ আহিল, এইটোতো নহয়। আমি নিজৰ অভিজ্ঞতাৰ ফলত কি ইয়াৰ অৰ্থবোৰ আমি বেলেগ বেলেগকৈ আমি নিজে নিজে গ্ৰহণ কৰিব পাৰোঁ। কবিতাৰ এটাতকৈ অধিক অৰ্থ থাকিব পাৰে। 106ৰ শুদ্ধ আনচাৰ ইয়াত অপশ্যন 2 হৈ আছে। ঠিক আছে, নেক্সট কুৱেশ্যন চাওক। এগৰাকী শিক্ষকে প্ৰতিবেদন লিখিবলৈ শিকাওঁতে ছাত্ৰ ছাত্ৰীৰ মাজত বাতৰি কাকত কাটি ৰখা টুকুৰা কিছুমান বিলাই দিছে। কি কৰিছে? প্ৰতিবেদন লিখিবলৈ শিকাওঁতে মেইন উদ্দেশ্য কি? শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক কি শিকাব? প্ৰতিবেদন লিখিবলৈ শিকাব। এই প্ৰতিবেদন লিখিবলৈ শিকাওঁতে কি কৰিছে? সিহঁতক বাতৰি কাকতৰ কিছুমান কাটি ৰখা যিবোৰ টুকুৰা, সেই টুকুৰাবোৰ সিহঁতৰ মাজত বিলাই দিছে। আৰু শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীক প্ৰতিবেদন পঢ়িবলৈ দিছে আৰু সেই বিষয়ে সিহঁতৰ বক্তব্য বা বিশ্লেষণ লিখিবলৈ দিছে। কি কৰিছে যে ছাত্ৰ ছাত্ৰীসকলক শিক্ষকে প্ৰতিবেদন লিখিবলৈ শিকাওঁতে কি কৰিছে? প্ৰথমতে সিহঁতক ডাইৰেক্ট প্ৰতিবেদন এটা লিখি মুখস্থ কৰিব দিয়া নাই। তেওঁ কি কৰিছে? প্ৰতিবেদন লিখিব দিওঁতে
বাতৰি কাকত লৈছে, বাতৰি কাকতত বিভিন্ন প্ৰতিবেদন থাকে না নাই, সেই প্ৰতিবেদনবোৰৰ টুকুৰাবোৰ শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীৰ মাজত বিলাই দিছে আৰু তাক পঢ়িবলৈ দিছে সেই প্ৰতিবেদনবোৰ, আৰু পঢ়ি উঠি সিহঁতক বিশ্লেষণ কৰিব দিছে, নিজৰ নিজৰ বক্তব্য দিছে যে কি প্ৰতিবেদন আছে, কেনেকে কি লিখিলে। তো এনে পৰিস্থিতিত যে শিক্ষকজনে বাতৰি কাকতৰ কাটি ৰখাৰ টুকুৰাবোৰ ব্যৱহাৰ কৰিছে, এই টুকুৰাবোৰ কি হ'ব? এবিধ শিক্ষণ সঁজুলি, এবিধ শিক্ষণ সঁজুলি নে শিক্ষণ পদ্ধতি নে TLM? আমি সকলোৱে জানো এয়া কি হ'ব? শিক্ষণ সঁজুলি হ'ব। কেৱল শিক্ষণ সঁজুলিও ব্যৱহাৰ কৰা নাই, কেৱল শিক্ষণ সঁজুলিও নহয়, শিক্ষণ সঁজুলি। আমি TLM পাইছিলোঁ। চ' 107 শুদ্ধ এনচাৰ অপশ্যন 3 হৈ আছে। পেপাৰ 1 বা 2ৰ যিকোনো নোটছ পাবৰ বাবে প্লে ষ্টৰত গৈ আছাম টেট একাডেমি মোবাইল এপটো ডাউনলোড কৰি ল'ব। ইয়াত প্ৰত্যেকটা ছাবজেক্টৰে নোটছ ধুনীয়াকৈ দিয়া আছে। 108 নম্বৰ কুৱেশ্যনটো চাওক, ভাৰতত কিমানটা ভাষা পৰিয়াল আছে? আমি এই কুৱেশ্যনটো ধুনীয়াকৈ আলোচনা কৰিছিলোঁ। আমি আগতেই এই কুৱেশ্যনটো ধুনীয়াকৈ আলোচনা কৰিছিলোঁ। টপিক প্লাছ যেতিয়া আমি কুৱেশ্যনবোৰ পঢ়িছিলোঁ, ভিডিঅ'বোৰ তাত আছে। এইটো কুৱেশ্যন কোনটো আছিল? 4টা আছে, যদি চাইছে মনত আছে। 4টা ভাষা পৰিয়াল কি কি আছিল? ইণ্ডো আৰ্য ভাষা পৰিয়াল, দ্ৰাবিড় ভাষা পৰিয়াল, অষ্ট্ৰো এছিয়াটিক ভাষা পৰিয়াল, তিব্বতী বাৰ্মী ভাষা পৰিয়াল, নহয় জানো? এতিয়া ইণ্ডো আৰ্য ভাষা পৰিয়ালত কোন কোন পৰে চাই ল'ব। আমি অসমীয়াসকল কিন্তু ইণ্ডো আৰ্য ভাষা পৰিয়াল, নহয় জানো? অসমীয়া, হিন্দী, বাঙালী, মাৰাঠী, গুজৰাটী এইসকল কিহৰ কোনটো পৰিয়ালত পৰে? কোন ভাষা পৰিয়ালত পৰে? ইণ্ডো আৰ্য ভাষা পৰিয়ালত। দ্ৰাবিড় ভাষা পৰিয়ালত কোন কোন পৰে? তামিল, তেলেগু, কন্নড় আৰু মালায়ালাম। অষ্ট্ৰো এছিয়াটিকত সাঁওতালী, মুণ্ডা আৰু খাচীসকল পৰে, আৰু তিব্বতী বাৰ্মীসকল ক'ত পৰে? বড়ো, মিজো, নাগা এই ভাষা পৰিয়ালত পৰে। চাই ল'ব আপোনালোকে, নোটছসমূহ পাৰিলে আপোনালোকে বনাই ল'ব। ইয়াৰ ওপৰতো কুৱেশ্যন আহি থাকে, চ' চাই ল'ব। 108 ইয়াত শুদ্ধ এনচাৰ অপশ্যন 1 হৈ আছে। সামগ্ৰিকভাৱে পঠন দক্ষতা বৃদ্ধিৰ কাৰণে আৰু লগতে মনোৰঞ্জনৰ কাৰণে পাঠ পঢ়া। মনোৰঞ্জনৰ বাবে কোনটো পঢ়া হয়? আমি বাকী চাবই নালাগে। বিস্তৃত পঠন। বিস্তৃত পঠনটো কি কৰা হয়? মনোৰঞ্জনৰ বাবে কৰা হয়, নহয় জানো? ধুনীয়াকৈ আলোচনা কৰিছিলোঁ ইণ্টেনচিভ ৰিডিং, এক্সটেনচিভ ৰিডিং। তাত কিন্তু চাব কুৱেশ্যনৰ এনচাৰ, টপিকটো যদি ক্লিয়াৰ আছে, চোৱাৰ লগে লগে আনচাৰ দিব পাৰিব, নহয় জানো? বিস্তৃত পঠনত কি কৰা হয়? পাঠকে মনোৰঞ্জনৰ বাবে পঢ়ে, বিস্তৃতভাৱে পঢ়ে, গভীৰভাৱে নপঢ়ে বা এটা এটা শব্দৰ অৰ্থ বিচাৰি নাযায়। ইয়াত পুংখ পঠন, পূৰ্ব পঠন, উত্তৰ পঠন এইবোৰতো নহ'ব। ইয়াত শুদ্ধ কোনটো হৈ আছে? অপশ্যন 2 হৈ আছে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। এনেধৰণৰ আৰু ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰিব।